শ্ৰদ্ধাৰ সাংবাদিক বন্ধুবৰ্গসকল, আজি ৰাইজৰ দল মাৰ্ঘেৰিটা সমষ্টিৰ ফালৰ পৰা আৰু মই জাতীয় যুৱ বাহিনী অসম ৰাজ্যিক ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী আৰু আজি আমাৰ এই সংবাদ মেলা উপস্থিত আছে মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় সভাপতি ৰূপম ঘোষ ডাঙৰীয়া, সাধাৰণ সম্পাদক মোহন শৰ্মা ডাঙৰীয়া, জাতীয় যুৱ বাহিনীৰ আমাৰ মাৰ্ঘেৰিটা সমষ্টি কমিটিৰ সভাপতি বিবৰ ডাঙৰীয়া আৰু লগতে আমাৰ লগত উপস্থিত আছে মাৰ্ঘেৰিটা সমষ্টি কমিটিৰ নেতৃত্বসকল, জাগুন মণ্ডল কমিটিৰ সন্মানীয় সভাপতি সম্পাদক যুৱ বাহিনীৰ সতীৰ্থসকল। আৰু আজিৰ এই সংবাদ মেলাৰ মূল বিষয় হৈছে আহি থকা ইংৰাজী ২৪ তাৰিখৰ দিনা সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাৰ্ঘেৰিটা সমষ্টিৰ আগমন আৰু তেখেতৰ বিশাল গণসভা সম্বোধন মাৰ্ঘেৰিটা বাঁশবাৰী স্থিত খেলপথাৰ। পোনপ্ৰথমতে আমি মাৰ্ঘেৰিটাৰ যিহেতু এক খুব সাংস্কৃতিবান ঠাই আৰু এখন স্বাভিমানী অসমীয়া মানুহে বসবাস কৰা ঠাই, সেই স্বত্তে আমি ৰাইজৰ দলৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি চৰকাৰী অনুষ্ঠান আছে আহি থকা ২৪ তাৰিখৰ দিনা, সেই ২৪ তাৰিখৰ দিনা আমি উক্ত অনুষ্ঠানত আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ দলৰ তৰফৰ পৰা আমি তেখেতক আমি আদৰণি জনাইছোঁ। আৰু একে সময়তে আমি ৰাইজৰ দলৰ তৰফৰ ফালৰ পৰা আমি বিশেষ এক চৰকাৰী কৰ্মচাৰী বিষয়াসকলক অনুৰোধ জনাইছোঁ যে ২৪ আগষ্ট তাৰিখৰ দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাৰ্ঘেৰিটা স্থিত বৰগোলাই যি খেলপথাৰ আহি আছে, এয়া হৈছে এক সম্পূৰ্ণভাৱে আপোনাৰ এক চৰকাৰী অনুষ্ঠান, যাতে এই চৰকাৰী অনুষ্ঠানক বিশেষ এক ৰাজনৈতিক দলৰ সভা হিচাপে তাক পৰিগণিত যাতে নকৰে। আমি পুনৰ এবাৰ কৈছোঁ, উই ৰিপিট, যে মাৰ্ঘেৰিটাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই বাঁহবাৰী স্থিত খেলপথাৰ যেতিয়া আহিব, এই সভাটো যাতে চৰকাৰী অনুষ্ঠান হৈ থাকে, এই অনুষ্ঠানটো যাতে কোনো পধ্যে এখন বিশেষ ৰাজনৈতিক সভা অৰ্থাৎ বিজেপিৰ সভাত যাতে এইটো পৰিগণিত নহয়, তাৰ কাৰণে আমি দৃষ্টি নিক্ষেপ কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি অসমৰ চৰকাৰী ব্যৱস্থা আমলা বিষয়াসকলকো আৰু বিশেষকৈ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা জিলাৰ বিষয়া আমলাসকলক দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, আহি থকা ২৪ তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় ১৬,০০০ মহিলা বৰ্গসকলক ১০,০০০ টকাৰ চেক বা অনুদান আগবঢ়াম বুলি তেখেতে ইতিমধ্যে ঘোষণা কৰিছে। আমি সামাজিক মাধ্যমত আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু তাৰ লগে লগে যিহেতু আপোনালোক সকলোৱে জানে মাৰ্ঘেৰিটা খুব এখন ধনী অঞ্চল নহয়, ইয়াত বহুতো কৃষি প্ৰধান লগত আমাৰ অঞ্চলত বহুতো মানুহবোৰ নিৰ্ভৰশীল, ৭০%কৈ বেছি মহিলাসকলে ইয়াত ঘৰুৱা কাম কাজত ব্যস্ত। আৰু এই চেগতে আমাক বহুতো মহিলা বৰ্গসকলে যোগাযোগ কৰিছে আৰু তেখেতসকলে আমাক কথাবোৰ কৈছে যে হয়তো দেওবাৰৰ দিনা ২৪ আগষ্ট তাৰিখৰ দিনা বহুতো মহিলাবোৰে এই ১০,০০০ চেক বিতৰণ কৰাৰ সময়ত উপস্থিত থাকিব তেওঁলোকে নোৱাৰে, বিভিন্ন কাম কাজৰ কাৰণে আৰু বিভিন্ন ৰাস্তা পদূলি বেয়া হৈ যোৱাৰ কাৰণেও। এই ক্ষেত্ৰত আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, মাৰ্ঘেৰিটা সমজিল্লাৰ নেতৃত্বসকলক, চৰকাৰী আমলা বিষয়াসকলক, যিহেতু এক চৰকাৰী অনুষ্ঠান, চৰকাৰী আঁচনি আগবঢ়াবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আছে, আৰু যদি কোনোবা মহিলা বৰ্গসকলে যাব নোৱাৰে, এই চেকখন তেওঁলোকে যদি সেই সময়ত ৰিচিভ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ ঘৰত চেক দিয়া ব্যৱস্থা যাতে আমাৰ সমজিল্লাৰ তৰফৰ পৰা কৰাই দিয়ে। বিশেষকৈ ইয়াত বিডিঅ'য়ে এই গোটেই আগভাগ ল'বৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমি এক পৰামৰ্শ আগবঢ়াইছোঁ। আৰু যি মহিলাসকলে সেই উক্ত অনুষ্ঠানৰ দিনা যদি যাব নোৱাৰে, তেখেতসকলক যাতে কোনো মানুহে, বিশেষকৈ বিজেপিৰ চমচাসকলে, বিশেষকৈ বিজেপিৰ কালি পৰহি পঞ্চায়ত নিৰ্বাচনত জয় হোৱা এই ব্যক্তিসকলে যাতে তেওঁলোকক ব্লেকমেইলিং নকৰে যে যাবই লাগিব বুলি, এই কথাটো আমি তেখেতসকলক সকিয়নি প্ৰদান কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, আপুনি মাৰ্ঘেৰিটা যে পাৱাৰ প্লেণ্ট প্ৰজেক্টৰ কথা কৈছিলে, সেই প্ৰজেক্টটো ক'ত গ'ল? আজি মাৰ্ঘেৰিটা বাকী ৰাইজৰ তৰফৰ পৰা আমি ৰাইজৰ দলে আপোনাক এক প্ৰশ্ন এৰি গুচি গৈছোঁ। আপোনাক আমি ক'বলৈ বিচাৰিছোঁ, আমি ২০২১ চনৰ নিৰ্বাচনৰ সময়ত আপুনি বুডিডিঙৰ মাজমজিয়াত থিয় হৈ দিন দুপৰত আপুনি ঘোষণা কৰিছিলে যে তাত এখন অতিথি ভৱন নিৰ্মাণ কৰা হ'ব বুলি। আপুনি কৈছিলে যে গেষ্ট হাউচ বুডিডিঙত নিৰ্মাণ কৰা হ'ব বুলি। সেই সময়ত আমাৰ অবিচ্ছিন্ন যেতিয়া মাৰ্ঘেৰিটা সমষ্টিত আছিলে, আজি সেইখিনি উক্ত অনুষ্ঠানৰ এইখিনি ঠাইত আজি পৰ্যন্ত এক গাড়ী শিলগুটি পেলোৱা হৈছে নাই, এবাৰ আপুনি খবৰ ল'বলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ।
একে সময়তে আপোনাক আমি ক'বলৈ বিচাৰিছো আপুনি কৈছিলে লিডুৰ যি ঐতিহাসিক ৰেলৱে ষ্টেচন সেই ৰেলৱে ষ্টেচন আপুনি অত্যাধুনিক ৰেলৱে ষ্টেচন নিৰ্মাণ কৰি মেলি তাত বহুতো ৰেল আনা ব্যৱস্থা কৰাই দিয়া হ'ব বুলি কৈছিলে বহুতো ৰেলৱে তাত অহা যোৱা হ'ব যত পৰা আমি বিভিন্ন ৰাজ্যলৈ যাবলৈ পাৰিম বুলি আপুনি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু এই ৰেলৱে ট্ৰেক আপুনি কেৱল লিডুতে নহয় আপুনি লেখাপানীলৈকে লৈ যাম বুলি আপুনি প্ৰতিশ্ৰুতি দি গৈছিলে মাৰ্ঘেৰিটাবাসী ৰাইজক আজি হে মাৰ্ঘেৰিটাবাসী ৰাইজৰ তৰফৰ পৰা আপোনাক আমি সুধিছো লিডু ৰেলৱে ষ্টেচনৰ অৱস্থা কিমান শোচনীয় অৱস্থা আপুনি চাই লওক মাৰ্ঘেৰিটাৰ স্থানীয় মানুহবোৰে কোল ইণ্ডিয়াৰ পৰা কি পালে এই প্ৰশ্ন আজি আমি কৰিব বিচাৰিছো মাৰ্ঘেৰিটাৰ মানুহবোৰক মাইক্ৰ লেভেলৰ ইণ্ডাষ্ট্ৰী মাইক্ৰ লেভেলৰ তেওঁলোকে ব্যৱসায় কৰিব পৰাকে মাৰ্ঘেৰিটাৰ কয়লাৰ ওপৰত লিডুৰ কয়লাৰ ওপৰত জাগুন লালপাহাৰ টিপং ৰেঞ্জ মাৰ্ঘেৰিটা সমজিল্লাৰ অন্তৰ্গত থকা কয়লা ৰেঞ্জসমূহত আপোনাক আমি অনুৰোধ জনাইছো দাবী উত্থাপন কৰিছো যাতে ইয়াত স্থানীয় থলগিৰি আমাৰ স্থানীয় মানুহবোৰৰ হাতত যাতে কয়লাৰ মাইক্ৰ লেভেলৰ ইণ্ডাষ্ট্ৰী খুলিব পৰাকে আপুনি এখন ব্যৱস্থা গ্ৰহণ কৰাই দিব লাগিব আপুনি মাৰ্ঘেৰিটাৰ হস্পিটেলৰ কথাবোৰ কৈছিলে আজি আমাক মাৰ্ঘেৰিটাবাসী ৰাইজে আমাক দাবী উত্থাপন কৰিবলৈ আমাক অনুৰোধ জনাইছে যে মাৰ্ঘেৰিটাৰ যি চিভিল হস্পিটেল আছে সেই চিভিল হস্পিটেল আজি জেনেৰেটৰ নথকাৰ কাৰণে মানুহে হাতত মমবতি লৈ তাত ট্ৰিটমেণ্ট ল'বলগীয়া হৈছে যাতে এই অৱস্থা অতি শীঘ্ৰে বন্ধ হওক আৰু মাৰ্ঘেৰিটা চিভিল হস্পিটেল মিনিমাম 300 বেড থকা বা 300তকৈ অধিক বেড থকা চিভিল হস্পিটেলক অধিক শক্তিশালীভাৱে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া আপুনি কৈছিলে জাগুনত এখন ডিগ্ৰী কলেজ নিৰ্মাণ কৰিব লাগে বুলি কৈছিলে আজি প্ৰায় 9 বছৰ পূৰ্বতেও আজি আপোনাৰ মনত পেলাই দিছো আৰু আমি ক'বলৈ বিচাৰিছো কেটেটং ইনথেম পুৰণি পুখুৰী পেঙেৰি হে বেল্টত এক উচ্চতম মাধ্যমিক কলা ভাষা বাণিজ্যিক ভাষা আৰু বিজ্ঞান ভাষা থকা অতি শীঘ্ৰে এক তাত কলেজ নিৰ্মাণ কৰিব লাগিব যুদ্ধ নহয় আমাক শান্তি লাগে ধ্বংস নহয় আমাক সৃষ্টি লাগে বুলি কৈছিলে আজি একেখিনি কথা আজি আমি ৰাইজলৈ কৈছো আমাক যুদ্ধ নহয় আমাক শান্তি লাগে ধ্বংস নহয় আমাক সৃষ্টি লাগে আমাৰ যে তিৰাপ মৌজা বেল্ট এণ্ড ব্লকত যি ভাতৃত্ববোধ আছিলে ইয়াত এছাম ৰাজনৈতিক কৰা আমি ষড়যন্ত্ৰ দেখিবলৈ পাইছো এই ৰাজনৈতিক কাৰণে আজি আমাৰ ভাতৃত্ববোধ বিনষ্ট ভাতৃত্ববোধ ধ্বংস কৰি দিয়া আমি দেখিব পৰিগণিত হৈছে আমাৰ চকু দৃষ্টিগোচৰবোৰ হৈছে আমি পুনৰ এবাৰ 2006 চনৰ আমি কলাদিন মাৰ্ঘেৰিটাত বা তিৰাপ মৌজা বেল্ট এণ্ড ব্লকৰ আহাত আমি বিচাৰি থকা নাই 40 টনকে বেছি ইয়াত আকৌ আমি 144 কাৰ্ফু ইম্প'জ কৰাটো আমি বিচাৰি থকা নাই গতিকে যি ইয়াত আপুনি ইতিমধ্যে ঘোষণা কৰিছে যে ইয়াত যি নন ট্ৰাইবেল সমূহ আছে মৰাণ মটক আহোম কোচ ৰাজবংশী গোৰ্খা আদিবাসী চুতীয়া সেই ঐতিহাসিক যি থলগিৰি জাতিসকলক আপুনি যে মাটি পট্টা বা তেওঁলোকক মাটিৰ অধিকাৰ দিম বুলি কৈছে এই কথাটো আজি আমি দেখিছো প্ৰতিটো নন ট্ৰাইবেল এই 6 জনগোষ্ঠীৰ মাজত এক ব্যাপক উৎসাহ বিৰাজ কৰিছে তাত আমিও একমত কিন্তু একমত হোৱাৰ লগে লগে আমি এটা কথা আপোনাক ক'বলৈ বিচাৰিছো আপুনি কোনখন গাঁৱত মাটি পট্টা দিয়া কথা কৈছে আপুনি হে হৰবুদৈ গাঁৱৰ কথা কৈছে নেকি যি হৰবুদৈ গাঁৱত আজিও আহোম মানুহে বসবাস কৰে ট্ৰাইবেল মানুহে বসবাস কৰে গোৰ্খা মানুহ বসবাস কৰে আদিবাসী মানুহ বসবাস কৰে আৰু হে হৰবুদৈ গাঁও আজি পৰ্যন্ত কিন্তু এনসি ভিলেজৰ নামত গৈ আছে আপুনি হে ফানেং আৰু কেনিয়া কথাবোৰ কৈছে নেকি আপুনি প্ৰটেক্টেড বেল্টৰ ভৰাই মেলি মাটি পট্টা দিম বুলি যি ফানেং আৰু কেনিয়া গাঁও আজি পৰ্যন্ত ফৰেষ্ট লেণ্ডৰ কাৰণে মানুহবোৰ হাৰাশাস্তি খাবলগীয়া হৈ গৈছে মানুহে নটিচ পাবলগীয়া হৈ গৈছে